তিনিটা বিধানসভা সমষ্টিত আছে। বোকাজান বিধানসভা সমষ্টিত আৰু ডিফু বিধানসভা সমষ্টিত আৰু হাৰঘাট সমষ্টিত। তিনিটা সমষ্টিত মই সমান্তৰাল হিচাপে প্ৰত্যেক MC সমষ্টিত মই নিৰ্বাচন প্ৰচাৰ কৰিবৰ কাৰণে গৈছোঁ। আজি নমাটি সমষ্টিত আৰু আজিলৈ আকৌ বালিজুৰি শশীকেন্দ্ৰা কনষ্টিটুৱেঞ্চি হ'লে ৱেষ্ট কাৰ্বি আংলং সম্পূৰ্ণ হ'ব। কালিৰ পৰা মই ৱেষ্ট কাৰ্বি আংলঙত 9টা MEC সমষ্টিত আছে, 2টা বিধানসভা সমষ্টিত আছে। মই 3 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিম। ৰাইজৰ যিটো আশীৰ্বাদ, ৰাইজে যিটো ওলাই আহিছে যে এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কেণ্ডিডেটত 100% মানুহে ভোট দিব। আজি এটা বছৰৰ ভিতৰতে এইটো সিদ্ধান্ত কৰা হৈছে। আপোনালোকে জানে কাৰ্বি আংলঙত এতিয়া স্থায়ী শান্তি হৈছে, পাৰ্লিমেণ্ট পিচ হৈছে। কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীৰ লগত লৈ নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা সপোন সকলোৱে আমাক আশীৰ্বাদ দিছে, সহায়তা কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুখীয়া পৰিয়ালবিলাকৰ যিবিলাক গ্ৰহণ কৰা আঁচনিবিলাক ৰাইজে পাইছে, সেইকাৰণে ৰাইজে ওলাই আহিছে। ৰাইজে শান্তি বিচাৰে, ৰাইজে উন্নয়ন বিচাৰে, ৰাইজে দুখীয়া পৰিয়ালবিলাকৰ যিবিলাক আঁচনিবিলাকত পোৱা পূৰণ বিচাৰে। গতিকে সকলোৱে আমাক আশীৰ্বাদ দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থৈ গ'ল যে হাওৰত উন্নয়ন হৈছে বুলি, কিন্তু তাৰপিছত এটা MLA এটা ভাইৰেল কলিং ওলাইছে যে কোনো ধৰণৰ কাম কৰিব পৰা নাই বুলি। কি ক'ব এই কথা? নাই, এইটো কৰিব পৰা নাই। ষ্টেপ বাই ষ্টেপ কৰিব আৰু আপোনালোকে দেখা পাব। যোৱাবাৰ যিটো কৰিব পৰা নাই, কংগ্ৰেছ শাসনৰ আমোলততো ইমান কাম আপোনালোকে দেখাই নাই। ডাঙৰ কামবিলাক প্ৰায় হৈছে। গতিকে আপোনালোকে দেখা পাব 2টা বছৰৰ ভিতৰত হাৰঘাট টাউনৰ পৰা আৰম্ভ কৰি গাঁৱত চুকে কোণে ৰাস্তাবিলাক আপোনালোকে হৈ যাব। মেজৰ ৰাস্তাবিলাক এতিয়া হৈ আছে। 4 লাইন কাৰ শাসনৰ চৰকাৰৰ আনিছে? বোকাটো ডিমাপুৰলৈকে আমাৰ BJP চৰকাৰৰ দিনত এইটো লৈ আনিছে। ইয়াত অসম মালাৰ জৰিয়তে আমাৰ হাৰঘাট তিনিআলিটো একদম ৱেষ্ট কাৰ্বি আংলং হামৰেনলৈকে সেইবিলাকৰ ৰাস্তা কোনে আছে। দকমুকাটো আমাৰ ৰংমংৱেলৈকে কোঠৰীলৈকে সেই ৰাস্তাটো বনাই আছে। গতিকে 2টা বছৰৰ ভিতৰত গাঁৱত যিবিলাক সৰু সৰু ৰাস্তাবিলাকৰ গোটেইখিনি কাম সম্পূৰ্ণ হ'ব। হাৰঘাট কলেজখন কিবা আপগ্ৰেড কৰাৰ চিন্তা কৰিছে নেকি? হাৰঘাট কলেজৰ কাৰণে ছায়েন্স ষ্ট্ৰীম আৰু কমাৰ্চ ষ্ট্ৰীম, বৰ্তমান আৰ্টছ ষ্ট্ৰীম আছে। গতিকে কমাৰ্চ ষ্ট্ৰীম আৰু ছায়েন্স ষ্ট্ৰীমৰ কাৰণে চিফ মিনিষ্টাৰে এতিয়া ঘোষণা কৰা হৈছে। ঠিক আছে। আজি স্কুল পদূলি সেইবিলাক আমি কাম কৰিব নোৱাৰিব। সন্মানীয় আই মাতৃসকল, এবাৰ আমাৰ চৰকাৰে যিবিলাকে চাকৰি বাকৰি পোৱা নাই, আমাৰ চৰকাৰে BJP চৰকাৰে চাকৰি দিব যুৱক যুৱতীবিলাকৰ কাৰণে 2 লাখ ল'ৰা ছোৱালী বিনামূলীয়া চাকৰি পাব। আপোনালোকে চিন্তা কৰিব, 2 লাখ। আৰু এই হাৰঘাট LA সমষ্টিত, হাৰঘাট বিধানসভা সমষ্টিত যিবিলাকৰ চাকৰি তাকৰি নাই, মেট্ৰিক পাছ কৰা বা মেট্ৰিক পাছ নকৰিলে হ'ব, নিজৰ ভৰি নিজে থিয় হ'ব কাৰণে কোনোবা গেলামাল দোকান খুলিব, কোনোবা হাৰ্ডৱেৰ দোকান খুলিব, কোনোবা কিবা বেপাৰ কৰিব। তেওঁলোকৰ কাৰণে যিবিলাক আমাৰ যুৱক যুৱতীবিলাকক বা কোনোবা বিয়া পাতিলেও তেওঁলোকৰ কাৰণে যে চৰকাৰৰ পৰা আপোনালোকক সহায় পাব, নিজৰ ভৰি নিজে থিয় হ'বৰ কাৰণে সেই হাৰঘাট বিধানসভা সমষ্টিৰ কাৰণে 10,000 ল'ৰা ছোৱালী বা 10,000 ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকা আপোনালোকে পাব। 2 লাখ টকা এইবিলাক দিব। আজি আপোনালোকে চাওক, আমাৰ বিজুলীয়া পতা আপোনালোকে দিয়া হৈছে। পল্টিমিয়া কেমেং নাকেৰণ কালিবাগান একদম মাংলিয়াতো এবাৰ কাউন্সিলৰ পৰা আমি কেন্দ্ৰ চৰকাৰলৈ আমি কৈছিলোঁ, কেন্দ্ৰ চৰকাৰ ছোৱালী সংস্থাপনৰ পূৰণ কৰাৰ স্বাৰ্থত আমি এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰটো আমি চাইছোঁ। তাত কাৰ্বি আংলং যুৱক যুৱতী কিমান ৰেজিষ্টাৰ আছে? প্ৰায় 20,000 ল'ৰা 500 চেংচন কৰা হৈ গ'ল, এডভাৰটাইজমেণ্ট কৰাও হৈ গ'ল। তেওঁলোকৰ ট্ৰেইনিং, তেওঁলোকে চাৰ্টিফিকেট পাব।
আৰু প্লেচমেণ্ট সংস্থাপনক আমি এই কাউন্সিলৰ পৰা দিয়াই দিম। বিলাকে 1 পইচা দিব নালাগে। আমি নিৰ্বাচনৰ পিছত আৰু 12,500 যুৱক যুৱতীৰ কাৰণে আমি কাৰ্বি আংলং যুৱক যুৱতীৰ কাৰণে সেই ব্যৱস্থা কৰিম। সন্মানীয় আই মাতৃসকল, আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম আৰু আপোনালোকৰ সহায়িতা কৰক। আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা এই সপোন পূৰণ কৰিব হ'লে আপোনালোকৰ সহায়িতা কৰিব লাগিব। সন্মানীয় আই মাতৃসকল, আজি যিমানখিনি ইয়াত মেমৰেণ্ডাম মোক দিছে, ইয়াত ফিল্ম কিবা এটা বনাই আছে বুলি কৈছে, ফিল্ম তিয়াৰ তুমেন চেংল কেৰাপ নাকেহান লাপেন চেংল, ইয়াত মেমৰেণ্ডাম কিমান মণ্ডল কমিটি, ছেক্টৰ কমিটি, স্থানীয় ৰাইজে মোক মেমৰেণ্ডাম দিছে। সেই গোটেইখিনি মেমৰেণ্ডাম লোকেল MEC MLA মই একেলগে আলাপ আলোচনা কৰি এটা বছৰৰ ভিতৰত সেই গোটেইখিনি মেমৰেণ্ডাম দিয়া, সেই গোটেইখিনি এপ্লিকেশ্যনত পূৰণ কৰিবৰ কাৰণে মই চেষ্টা কৰিম বুলি আজি আপোনালোকৰ আগত মই ঘোষণা কৰিছোঁ। মাতা কি জয়, লমসিং তেৰা জিন্দাবাদ, বিজেপি জিন্দাবাদ, রিতেশ সিং জিন্দাবাদ, টিম কার্বি আংলং জিন্দাবাদ, টিম নমতি জিন্দাবাদ, ডক্টর তুলিরাম রহমান জিন্দাবাদ, ডক্টর তুলিরাম রহমান জিন্দাবাদ, ডক্টর তুলিরাম রহমান জিন্দাবাদ, লুনসিং তেরান জিন্দাবাদ, লুনসিং তেরান জিন্দাবাদ, লুনসিং তেরান জিন্দাবাদ, রিতেশ সিং জিন্দাবাদ, রিতেশ সিং জিন্দাবাদ, রিতেশ সিং জিন্দাবাদ।